নমস্কাৰ, মই পবিত্ৰ মেজ। পোনপ্ৰথমতে অসমৰ আই মাতৃসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ, আপোনালোকে নিজকে ইমান গোলামৰ পৰিচয় নিদিব। কোনোবাই ক'লে বুলিয়ে আপোনালোকে নিজকে অৰ্ধনগ্ন কৰি নেপেলাব। আজি কোনোবাই আপোনালোকক মেখেলা চাদৰ পৰিধান কৰি যদি ৰঙা ব্লাউজ বগা চাদৰ পিন্ধি যদি মুগাৰ যদি মেখেলা চাদৰ পিন্ধি আপোনালোকক য়োগা কৰিবলৈ দিছে, কাইলৈ যদি আপোনালোকক কেতিয়াবা বিকিনি পিন্ধি আপোনালোকক যদি য়োগা কৰিবলৈ দিয়ে বা ডেন্স কৰিবলৈ দিয়ে, সামান্য কেইটামান টকাৰ বাবে কি আপোনালোকে ডেন্স কৰিব নেকি? স্থান কাল পাত্ৰভেদে সকলোবোৰ বস্তু বেলেগ। আপোনালোকে য়োগা কৰিছে, য়োগা কৰক, কিন্তু কালি য়োগা দিৱসৰ নামত অসমৰ যিটো বাতাবৰণ বা পৰিৱেশৰ সৃষ্টি হ'ল, ইয়াতকৈ নিৰ্লজ্জৰ পৰিৱেশ ক'তো আমি দেখা নাই দেখা। ইয়াই যদি য়োগা দিৱসৰ প্ৰকৃত প্ৰতিচ্ছবি হয়, তেতিয়াহ'লে ইয়াতকৈ নিকৃষ্ট প্ৰতিচ্ছবি কেতিয়াও হ'বই নোৱাৰে। আই মাতৃসকলক বাৰে বাৰে কিয় ইমান পদলেহনকাৰী বনাইছে? এয়া কি মহিলা সবলীকৰণৰ কি স্পষ্টতা দৃষ্টিপথ নেকি? এয়া কি মহিলা সবলীকৰণ নেকি? মহিলা সবলীকৰণৰ নামত এইদৰে মানুহক লুটি বাগৰ খুৱাই আই মাতৃসকলক 50-60ৰ ঊৰ্ধৰ 70ৰ ঊৰ্ধৰ আই মাতৃসকলক এই অৱস্থা কৰে নেকি? বিনম্ৰতাৰে আহ্বান জনাইছোঁ ৰাজ্য চৰকাৰক, আপোনালোকে যদি কেনেবাকৈ এই আই মাতৃসকলৰ এই য়োগা যদি আপোনালোকে কেনেবাকৈ জাপানৰ প্ৰধানমন্ত্ৰী ছানেয়া টাকাইচিক দেখুৱাই দিয়ে, ইয়াৰ পৰা যদি জাপানলৈ এনেকুৱা ধৰণৰ ইউনিক য়োগা পদ্ধতি লৈ যাবলৈ হয়, আপোনালোকৰ কিন্তু সভা সমিতিত হাততালি বজোৱা নাচি বাগি আঁচনিৰ নামত নাচনি নাপাব। আপোনালোকে মনত ৰাখিব, আপোনালোকে য়োগা কৰাওক, ছিষ্টেমেটিকলি কৰাওক, আপোনালোকে আঁচনি দিয়ক। আঁচনিৰ নামত মানুহক নাচনি নকৰিব। কাম চোৰ বনাইছে। কালিৰ দিনটোৰ বাবে কালি কি দৃশ্যৰ সৃষ্টি হৈছে? মেখেলা পিন্ধি হাত ভৰি দাঙি আপোনালোকক ক'ব বিচাৰিছোঁ, কোনগৰাকী মন্ত্ৰী বিধায়কৰ পত্নীয়ে এইদৰে মেখেলা পিন্ধি ক'ৰবাত বাৰু অৰ্ধনগ্নৰ পৰিচয় দিব? নিজৰ সন্মান কিয় নষ্ট কৰিব? কোনোবাই ক'লে বুলিয়ে কিয় টকা পইচাৰ বাবে এনেকুৱা কৰিব? ৰজাই কিবা ক'লে বুলিয়ে প্ৰতিটো কামেই প্ৰজাই কৰিব লাগিব বুলি কথা নাই। আত্মসন্মান বোলা বস্তুটো আপোনালোকে ৰাখিব। অসমীয়া সমাজৰ এয়া কি চৰিত্ৰ নেকি? আমি কিমান তললৈ নামিছোঁ? আমাক যি কৰিবলৈ কয়, আজি যদি মেখেলা পিন্ধি ৰঙা ব্লাউজৰ লগত বগা চাদৰ লৈ মুগাৰ মেখেলা পিন্ধি যদি আমাক যদি মুগা কালাৰৰ মেখেলা পিন্ধি যদি আমাক য়োগা কৰিব দিছে, আমি কৰিছোঁ। আমাক গছপুলি ৰুব দিছে, গছপুলিটো যিয়ে মৰে কথা নাই, ঠানি এডালৈকে ৰুইছোঁ, আমি কৰিছোঁ, কেৱল নামত কৰি আছোঁ। আমাক যদি কাইলৈ অৰ্ডাৰ দিয়ে, ৰজা আপুনি বিকিনি পিন্ধি আপোনালোকে নাচিব লাগিব, তেতিয়াহে আপুনি টকা পাব, কেতিয়া আপোনালোকে তেতিয়া বিকিনি পিন্ধি নাচিব নেকি? কালিৰ দিনটো দৃশ্যপটে তাকেই প্ৰমাণ কৰিছে। আমাৰ মানুহবোৰ ইমান স্থলন হৈছে, নিজকে ইমান গোলামৰ পৰিচয় দিছে যে যি কৰিবলৈ কয় তাকে কৰিব, খালি পইচা লাগে। সামান্য কেইটামান পইচাৰ নামত ইমান তললৈ আপোনালোক নানামিব। আপোনালোকৰ ঘৰত পিতৃ মাতৃ আছে, পৰিয়াল আছে, আপোনালোকৰ স্বামী আছে, আপোনালোকৰ সন্তানে কি শিকিব? এই দৃশ্যবোৰ বৰ্তমান সময়ত আবদ্ধ হৈ সামাজিক মাধ্যমৰ প্ৰতিটো ৱালে ঘূৰিছে, মুখপুতিত ঘূৰি ফুৰিছে। আপোনালোকৰ এই দৃশ্যবোৰ আই মাতৃ সদৃশ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি, যি বয়োজ্যেষ্ঠ মহিলা, বয়োজ্যেষ্ঠ আই, তেখেতলোকক দেখিছোঁ হাত ভৰি দাঙিব পৰা নাই। মানে কৰিবতো লাগিবই, ৰজাই কৈছে কৰিব লাগিব, তেতিয়াহেতো আঁচনি পাব। এইবোৰ কি নিয়ম? এনেকৈ কি আপোনালোকে মহিলা সবলীকৰণ কৰিব? এনেকৈ কি মহিলাসকলক উন্নতি শিখৰলৈ লৈ যাব? লাখপতি বাইদেউ বনাব আপোনালোকে? এইদৰে মহিলা কি কৰিছে নিজেই নাজানে। মানে টকা পইচাখিনি কেৱল মাত্ৰ শৰাত, এইখিনি নামততো পইচা পাতি খৰচ হৈছে। কিয় এনেকুৱা ধৰণৰ কাৰ্যবোৰ কিয় লোৱা হৈছে? আপোনালোকৰ পত্নীক যাব দিব নেকি তেনেকৈ? কেতিয়া যায়? কেৱল মাত্ৰ এই প্ৰচাৰৰ নামত ওলাই সোমাই ফুৰা দেখোঁ। ধনতেৰছৰ দিনাখন মন্ত্ৰী বিধায়কৰ পত্নী কেইগৰাকীক ওলোৱা দেখোঁ। তাৰ বাহিৰে আমি একো নেদেখোঁ। 15 আগষ্টত স্বামীয়ে পতাকা উত্তোলন কৰে, পত্নী তলত বহি কাৰোবাৰ লগত চেলফি লয়, কিবা লয়, তেনেকুৱা কৰি থকা দেখোঁ। বেলেগকৈ আমি নেদেখোঁ। আমাৰ মহিলাসকলৰ সন্মান আছে। বিনম্ৰতাৰে আহ্বান জনাইছোঁ, আমাৰ অসমৰ মহিলাসকলৰ দৰিদ্ৰ হ'ব পাৰে, কিন্তু সন্মান আছে। সেই সন্মানখিনি অন্ততঃ আপোনালোকেও নষ্ট নকৰিব। উভতবোৰে নচুৱাব নিবিচাৰিব, যি মন যায় তাকে নকৰিব। আপোনালোকে আঁচনি দিয়ক, আমাৰ ক'ব লগা নাই। আঁচনিৰ লগত এই যোগ দিৱসৰ কি সম্পৰ্ক? আপোনালোকে কি কৰিছে কালিৰ দিনটোত? আপোনালোকেতো সামাজিক মাধ্যমত কিমান সক্ৰিয় অসমৰ মুখ্যমন্ত্ৰীজন, সেইটো কথা আমি জানো। তেখেতে নিজেও সেই ফটোবোৰ দিছে, ভাল ফটো দিছে, যিসকলে মাৰ্জিতভাৱে কাপোৰ কানি পৰিধান কৰি দিছে, সেইটো বাৰু ক'বলগীয়া নাই। কিন্তু মেখেলা পিন্ধি য়োগা কৰা ক'ত দেখিলে? এদিনৰ বাবে কেৱল মাত্ৰ নামত ভেকু ভাওনাখন কিয় আৰম্ভ কৰিলে? এদিনৰ বাবে কোনোবাই এনেকুৱা ধৰণৰ ছিষ্টেম কৰে নেকি? য়োগা কৰক, স্বাস্থ্যৰ বাবে সুস্বাস্থ্যৱান হৈ থাকিবৰ বাবে প্ৰতিদিনেই কৰক,
তেনেকুৱা এটা ধাৰাৰ সৃষ্টি কৰক কিন্তু আপোনালোকে কি কৰিছে কেৱল মাত্ৰ এটা বিশেষ দিনত এখন ভেকু ভাওনা আৰম্ভ কৰিছে তাৰ পিছত মহিলাসকলৰ এই দৃশ্যপটবোৰ সামাজিক মাধ্যমত ভাইৰেল কৰিছে আৰু ইয়াৰ নামত কি মহিলাৰ সবলীকৰণ মহিলাৰ আত্মসন্মান বৃদ্ধি পাইছে এয়া নেকি মহিলা সবলীকৰণৰ দৃশ্যপট এই দৃশ্যবোৰে সঁচাকৈ কৈছো টকাৰ বাবে মানুহে কি কৰিব নোৱাৰে এই কথাটোকে প্ৰমাণ কৰিছে স্থান কাল পাত্ৰ কাপোৰ কানি এই কথা বাৰে বাৰে কৈছো আমি লেট্ৰিনত ভাত নাখাওঁ আমি পাকঘৰত খাওঁ আমি ডাইনিঙত খাওঁ আমি লেট্ৰিনত ভাত নাখাওঁ গতিকে স্থান আছে সেইদৰে আমি নামঘৰলৈ যিযোৰ কাপোৰ পিন্ধি যাওঁ সেইযোৰ কাপোৰ হয়তো আমি ঘৰত সকলো সময়তে ৰিহা মুগাৰ মেখেলা পিন্ধি তেনেকৈ আমি নাথাকো হা আমি বিয়া খাবলৈ যোৱা কাপোৰযোৰ আমাৰ বেলেগ ঠিক আছে আমাৰ স্কুললৈ যোৱা কাপোৰযোৰ আমাৰ বেলেগ গতিকে যোগা কৰাৰো কিছুমান নিয়ম প্ৰণালী আছে কালিৰ দিনটোত এই বস্তুবোৰ আপোনালোকে দেখি মেখেলা পিন্ধি ঠেং ওপৰলৈ দাঙি এইবোৰ কি এই ভিডিঅ'টো বৰ্তমান সময়ত 10 লাখ ক্ষমা কৰিব এতিয়ালৈকে চাগে 50-60 লাখ মানুহে চাই দিছে সেই ভিডিঅ'টো 5-6 মিলিয়ন মানুহে যেতিয়া সেই ভিডিঅ'টো চাব আপোনালোকে ভাবে নেকি ফেচবুক এটা নেটৱৰ্কত যোৱাৰ লগে লগে কি আমাৰ এই অসম নামৰ ৰাজ্যখনতে সীমাবদ্ধ হৈ থকা নাই সকলোৰে মোবাইলে সকলোৰে ঘৰে ঘৰে গৈছে হাঁহিয়তৰ পাত্ৰ কৰিছে মহিলাসকল হাঁহিয়তৰ পাত্ৰ হৈছে তাতকৈ একো যোগা দিৱসত আতকৈ ডাঙৰ পুৰস্কাৰ একো নাই সকলোৱে কেৱল মাত্ৰ আপোনালোকক হাঁহিছে ভাবিছে আপোনালোকে আমি যোগা কৰিছো সামাজিক মাধ্যমত দিছো সকলোৱে ভাল পাইছে আৰু যোগা স্বাস্থ্যৰ প্ৰতি সচেতন বুলি আমাক দেখুৱাইছে একো দেখুৱা নাই আপোনালোকে নিজৰ পৰিচয় নিজে দিছে কেইটামান টকাৰ বাবে আমাৰ মানুহবোৰ কিমান স্থলন ঘটিছে যি কৰিবলৈ কয় তাকে কৰিছে কাইলৈ যদি বিকিনি পৰিধান কৰিবলৈ কয় আমাৰ সকলে কৰি মানে নাচিব এই কথাটোৱে প্ৰমাণ পাইছে বেলেগ একো প্ৰমাণ পোৱা নাই মই আহ্বান জনাইছো আপোনালোকে আঁচনি দিয়ক আমাৰ ক'ব লগা নাই কিন্তু আঁচনিৰ নামত এইদৰে নাচনি নবনাব অৰ্ধনগ্ন নবনাব হা যি মন যায় আপোনালোকে তাকে কৰিবলৈ মহিলাসকলক মানে নিদিব এনেকুৱা কামবোৰ নকৰিব নাপায় সকলোৰে সন্মান আছে আপোনালোকৰ পত্নীৰ যি সন্মান আছে আমাৰ আইমাতৃ সকলেও একে সন্মান আছে গতিকে আহ্বান জনাইছো এই কামবোৰৰ পৰা যাতে বিৰত থাকে অনাগত সময়খিনিত যাতে এনেকুৱা কামবোৰ নকৰে ধন্যবাদ দিগন্ত কলিতাই কালি যিটো ঠাইত যোগা কৰিছিলে সেই যোগা কৰা যিখন মঞ্চ সেই যোগা কৰা মঞ্চখনৰ আপোনাৰ দৃশ্যটো প্ৰথমতে আপোনালোকক দেখুৱাই ল'ব খুজিছো কাৰণ আকৌ অসম বিধানসভাত লুটাৰ কামটো আৰম্ভ হৈ গ'ল বিশ্বজিৎ জৈমাৰীৰ দিনত অসম বিধানসভাত যি ভয়ানক লুণ্ঠন কাৰ্য চলিছিলে সেই লুণ্ঠন কাৰ্য পুনৰ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াৰ কাৰ্যকালতো যে আৰম্ভ হৈ গ'ল সেই কথাটো দেখুৱাবৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'টো প্ৰথমতে দেখুৱাই লৈছো ভাইটি দেখিব পাৰিছেনে চোৱা আপোনালোকে টেণ্টটোৰ তলটো আৰু ওপৰটো চাওক এইখিনিয়ে মই যিটো দেখুৱাব খুজিছিলোঁ সেইটো হ'ল অসম বিধানসভাত কালি যোগাৰ কাৰণে যোগ দিৱসৰ কাৰণে কালি এটা টেণ্ট তৰিছিলে মই পৰহিৰ দিনা অসম বিধানসভালৈ গৈছিলোঁ অসম বিধানসভাত মই প্ৰশ্ন জমা দিবৰ কাৰণে গৈছিলোঁ আৰু প্ৰশ্ন জমা দিবলৈ যাওঁতে মোক এলট কৰা যিটো কোৱাৰ্টাৰ সেই কোৱাৰ্টাৰটো চাওঁ বুলি খোজকাঢ়ি গৈ আছিলোঁ কেম্পাছৰ ভিতৰত যাওঁতে মোৰ লগত আমাৰ সতীৰ্থ বিধায়ক মেহবুব মুক্তাৰো আছিলে আৰু কেইবাজনো মোৰ লগত সতীৰ্থ আছিলে খোজকাঢ়ি যাওঁতে মই দেখিছিলোঁ যে অসম বিধানসভাৰ ভিতৰত এটা অতি জাক জমকীয়া খুব ধুনীয়া ষ্টেণ্ডাৰ্ডৰ আৰু আমি তেনেকুৱা কোনো ধৰণৰ তেনেকুৱা টেণ্টত আজিলৈকে কোনো এখন মিটিং কৰিয়ে পোৱা নাই খুব ধুনীয়া
মানে আপুনি দেখিলে আজি এইটো কি টেণ্ট বুলি কয় ময়ো ভালকে বুজি নাপাওঁ একদম মানে সাংঘাতিক নতুন ফ্ৰেমৰ এটা নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ চাগে এইটো এটা ফ্ৰেমত মানে এটা টেণ্ট তুলি আছে মই তেতিয়া মোৰ সতীৰ্থ বিধায়কজনক সুধিলোঁ যে কাৰণ সি এইকেইদিন মানে বিধানসভালৈ সঘনে অহা যোৱা কৰি আছে মেহবুবে মই সুধিলোঁ যে এইটো কি ই ক'লে বোলে হেৰি নেকি জাপানৰ প্ৰধানমন্ত্ৰী যে আহিব সেইকাৰণে বনাইছে নেকি ইমান দামী মই বোলো বা অসম বিধানসভাৰ ভিতৰত ইমান ডাঙৰ টেণ্ট বনাইছে এতিয়াহে গম পালোঁ যে আচলতে সেই টেণ্টটো বনাইছিলে কালি য়োগা দিৱসৰ দিনা য়োগা কৰিবৰ কাৰণে আৰু আশ্চৰ্যকৰভাৱে য়োগা দিৱসৰ দিনা য়োগা কৰোঁতে সেই টেণ্টৰ তলত অসমৰ মুখ্যমন্ত্ৰীও নাই অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াও নাই অসম মন্ত্ৰীসভাৰ কোনো এজন মন্ত্ৰীও নাই আৰু অকল মই মাত্ৰ দুজন বিধায়ক বোধ হয় দিগন্ত কলিতা আৰু আমাৰ তিতাবৰৰ বিধায়ক আপোনাৰ গোৱালা তেওঁলোক দুজনকহে তাত দেখা পাইছিলোঁ আৰু বাকী আমাৰ বিধানসভাৰ কৰ্মচাৰী এতিয়া আমি যোৱাবাৰে সকলোৱে লক্ষ্য কৰিছিলোঁ যে অসম বিধানসভাখন লুণ্ঠনৰ এটা কেন্দ্ৰত পৰিণত কৰি পেলাইছিলে প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই সকলো বস্তু চকুত লগা হৈ পৰিছিলে যে বিশ্বজিৎ দৈমাৰীয়ে আচলতে টকা খাবৰ কাৰণে বিভিন্ন অনুষ্ঠান পাতে বিভিন্ন অনুষ্ঠান বিধানসভাৰ অধিৱেশনৰ নামত বিধানসভাত বস্তু ক্ৰয়ৰ নামত বিধানসভাৰ বিধায়কসকলক বস্তু উপহাৰ দিয়াৰ নামত কেৱল আৰু কেৱল যে লুণ্ঠন কৰিবৰ কাৰণে যে আচলতে কমিশ্যন খাবৰ কাৰণে যে কাম কৰে সেইটো আমি প্ৰায় প্ৰত্যেকজন বিধায়কে উপলব্ধি কৰিছিলোঁ আমাৰ ভিতৰত আলোচনা হয় আৰু মোক বিধানসভাৰ তৰফৰ পৰা কোনো কোনো কৰ্মচাৰীয়ে কিমান কিমান কেলেংকাৰী বিধানসভাৰ ভিতৰত হৈছে তাৰ বিভিন্ন তথ্য পাতিও মোৰ হাতত যোগান ধৰিছিলে বিভিন্ন ধৰণৰ কেলেংকাৰীৰ তথ্য পাতিও যোগান ধৰিছিলে কিন্তু মোৰ ওপৰত এটা বদনাম আছে মানুহে মোক কয় যে তই সব কথাতে ধৰক চিফ মিনিষ্টাৰক ধৰ প্ৰাইম মিনিষ্টাৰক ধৰ মন্ত্ৰীক ধৰ বিজেপিক ধৰ এইবাৰ বিধানসভাৰ অধ্যক্ষকো ধৰিবি নেকি সেইকাৰণে মই কেইবাজন মানুহে অনুৰোধ কৰাৰ পাছতো বিধানসভাটো নধৰো যা এনেকে বুলি ৰৈ দিছিলোঁ যদিও মই যেতিয়া সাংবাদিকে সোধে মই স্পষ্টকে কৈ দিওঁ এইটো বস্তু এই ফুলদানিবিলাকক লৈ যিবিলাক কাৰোবাৰ পইচা খাবৰ কাৰণে বিশ্বজিৎ দৈমাৰী কৰিছে এনেকে কৈ দিওঁ মই আৰু যেতিয়া সেই হেৰি আমাৰ মানুহ অনা নিয়া কৰিবৰ কাৰণে যিখন হেৰি লৈছিলে তেতিয়াও মই কৈছিলোঁ প্ৰত্যেকটো ক্ষেত্ৰতে কৈছিলোঁ আৰু বিভিন্ন গাড়ী কোটিটকীয়া গাড়ী কিছুমানো লৈছিলে সেইবিলাক ক্ষেত্ৰতো মই খোলা খুলিকে কৈ দিছিলোঁ যে অসম বিধানসভাত সাংঘাতিক ধৰণৰ এটা লুণ্ঠন ৰাজ চলি আছে অসম বিধানসভাত তেতিয়া বিশ্বজিৎ দৈমাৰীৰ দিনত সাংঘাতিক ধৰণৰ এটা নিয়োগৰ কেলেংকাৰী চলি আছিলে আৰু সেইবিলাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে চলি আছিলে আৰু হিমন্ত বিশ্ব শৰ্মাই তেখেতক এই লুণ্ঠন কৰিবৰ কাৰণে লাইচেন্স প্ৰদান কৰি আছিলে এবাৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিয়ে ৰঞ্জিত দাস ডাঙৰীয়াই ঘোষণা কৰিলে যে অসম বিধানসভাত বহুত কেলেংকাৰী হৈছে অসম বিধানসভাৰ কেলেংকাৰীবিলাক তেওঁ এটা এটাকে উন্মোচন কৰিবলৈ আৰম্ভ কৰি দিলে সংবাদ মাধ্যম টিভি বাতৰি কাগজ এই আটাইবিলাকত প্ৰকাশ পাবলৈ ধৰিলে যে অসম বিধানসভাত সাংঘাতিক কেলেংকাৰী হৈছে তেতিয়া অসমৰ মানুহে সকলোৱে নাক কোচালে যে বিশ্বজিৎ দৈমাৰী ইমান ডাঙৰ কেলেংকাৰী কৰা মানুহ আৰু তেতিয়া ময়ো এটা কমেণ্ট দিছিলোঁ যে এইটো নিশ্চয় অসমৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে এই নিউজকেইটা এতিয়া উলিয়াই আছে দুজন মানুহৰ বিৰুদ্ধে এজন হ'ল বিশ্বজিৎ দৈমাৰী আৰু আনজন হ'ল মৰিগাঁৱৰ বিধায়ক কি নাম আছিলে আপোনাৰ আমাৰ তিৱা বিধায়কজন তেওঁৰ বিৰুদ্ধে
তেওঁলোক দুজনক যাতে মন্ত্ৰী দিব নালাগে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে প্লেন মানে এনেকুৱা ধৰণৰ নিউজ প্ৰকাশ কৰিছে বুলি মই তেতিয়া কমেণ্ট কৰিছিলোঁ, মোৰ মনত আছে। তাৰ পাছত পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালো যে সেইবিলাক কৰাৰ পাছতো সকলো মানুহে আশ্বাস কৰাৰ পাছতো বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী দিয়া হ'ল। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই তেওঁৰ একশ্যন বন্ধ কৰিলে। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই অসম বিধানসভাত কেলেংকাৰী হোৱা সম্পৰ্কে কোনো কথা কোৱাটো বাদ দিলে আৰু বাদ দিয়াৰ পাছত আমি সকলোৱে ভাবিলো যে মুখ্যমন্ত্ৰীৰ কাৰণে ভয় খাই ৰঞ্জিত দাস ডাঙৰীয়াই এতিয়া সেই কেলেংকাৰীবিলাক গাপ দিব খুজিছে। কিন্তু আজিহে উৰশী গছৰ মোৰ ওচৰত ওলাই পৰিলে। বেলেগৰ কথা মই নাজানো, কিন্তু মোৰ ওচৰত উৰশী গছৰ উৰডাল আজি মই ধৰা পেলালো। আজি যেতিয়া দিগন্ত কলিতাৰ এই ভিডিঅ'টো মই চালো, দিগন্ত কলিতাৰ ভিডিঅ'টো চাই মই দেখিবলৈ পালো যে এই যিটো টেণ্ট তৰিছে, মই কালি পৰহি দেখি আহিছিলো, এই টেণ্টটো জাপানৰ প্ৰধানমন্ত্ৰীৰ কাৰণে বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিব আৰু অসম বিধানসভাৰ ভিতৰত আমাৰ বিধায়কসকলৰ লগত কিবা মিটিং কৰিব, তাৰ কাৰণে এই টেণ্টটো তৰা নাই। টেণ্টটো তৰিছে আমাৰ নিয়ম মাফিক যি য়োগা দিৱস হয়, সেই য়োগা দিৱসৰ কাৰ্যসূচী পালন কৰিবৰ কাৰণে। প্ৰথম কথা, যিটো টেণ্ট তৰিছে সেইটো টেণ্ট মই জীৱনত দেখা এটা খুব লাক্সাৰিয়াছ টেণ্ট। বোধহয় এই টেণ্টটোত যিধৰণে তৰিছে এইটোত চাগে কেইবা লাখ টকাৰ হ'ব। কিমান লাখ টকাৰ হ'ব মই নাজানো, কাৰণ তেনেকুৱা টেণ্ট মই কেতিয়াও জীৱনত দিও পোৱা নাই, দেখিও পোৱা নাই ভালকে। কাৰণ চৰকাৰী প্ৰগ্ৰেমবিলাকত মই নাযাওঁ, আপোনালোকে জানে চৰকাৰী প্ৰগ্ৰেমবিলাকত যোৱাৰ অভ্যাসটো মোৰ কম। গতিকে মই নাজানো যে একচুৱেলি এনেকুৱা টেণ্টত কিমান পইচা লাগে। আৰু এই টেণ্টটোনো কোনে দিছে সেইটোও মই নাজানো, তাৰ ঠিকাদাৰ কোন মই সেইটোও নাজানো। কিন্তু মই নিশ্চিত হৈছো যে য়োগা দিৱসৰ নিচিনা এটা অনুষ্ঠানৰ কাৰণে, যিটো অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা নাই বিধানসভাত, অসমৰ কোনো এগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰা নাই, কোনো এজন বিধায়ক, ক'বলৈ গ'লে অকল দুজন বিধায়কৰ বাহিৰে কোনো বিধায়কে তাত অংশগ্ৰহণ কৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা যে তাত অধ্যক্ষজনেও অংশগ্ৰহণ কৰা নাই। তাত ইমান ডাঙৰ টেণ্ট তৰাটো যে কেলেংকাৰী কৰিবলৈ কৰা এটা ফন্দি, তাৰ বাহিৰে বেলেগ একো নহয়। এই কথাটো সাধাৰণ যিকোনো জেনেৰেল নলেজ থকা যিকোনো এজন মানুহে বুজিব পাৰিব। তাৰমানে মই কথাটো এইটো এবাৰ খোলাখুলিকে ক'ব খুজিছো আপোনালোকক যে বিশ্বজিৎ দৈমাৰীয়ে যেনেকৈ অসম বিধানসভাখনক এটা ক্ষীৰতী গাইত পৰিণত কৰি পেলাইছিল, প্ৰথমতে ডাঙৰ ডাঙৰ বক্তব্য দাঙি ধৰা আমাৰ বৰ্তমানৰ অধ্যক্ষ দাস ডাঙৰীয়ায়ো সেই একেটা কাম কৰিবৰ কাৰণে কালিৰ পৰা আৰম্ভ কৰি দিলে। অসম বিধানসভাক ক্ষীৰতী গাইত পৰিণত কৰিবৰ কাৰণে কেইদিনমানৰ আগত শুনিছিলো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে বোলে পইচাৰ অভাৱ ঘটিছে, অসমত আৰ্থিক সংকট হৈছে। আৰু মই নিজে কিছুমান বিধায়কক মুখ্যমন্ত্ৰীক গৈ পইচা জমা দিয়াও দেখিছিলো ফেচবুকত কিছুমান ফটো, যে মুখ্যমন্ত্ৰীয়ে সাহায্য পুঁজিলৈ দিছে। এইবিলাক মানে ফিটিং কিছুমান হেৰি থাকে, এজন দুজন এনেকুৱা ধৰণৰ বিধায়কক দেখুৱাই দি তেওঁলোকৰ ভিতৰতে এইবিলাক আণ্ডাৰষ্টেণ্ডিং থাকে, তেতিয়া মানে বেলেগ মানুহৰ পৰা পইচা ল'ব পাৰে, ডনেশ্যন। তো গতিকে মই দেখিছিলো যে কেইজনমান বিধায়কে গৈ আমি দেখিছিলো যে মুখ্যমন্ত্ৰীক সাহায্য দি আছে। আৰু শুনিছিলো ক'ৰবাত নটিচো চাগে ওলাইছিলে যে পেণ্ডেলৰ নামত ইমান পইচা খৰচ কৰিব নালাগে, ব্যয় হ্ৰাস কৰিব লাগে। আৰু শুনিছিলো যে অসম বিধানসভাত আগতে যি ধৰণে কোনো ধৰণৰ মানে এনেকুৱা ধৰণৰ নীতি নিয়ম নোহোৱাকে লুণ্ঠন কৰিবৰ কাৰণে যি ধৰণে এনেকুৱা কাম কাজ কৰে, অসম বিধানসভাত খৰচ কৰে, সেই খৰচ কমাবৰ কাৰণে বিত্ত বিভাগক চাবি টান কৰিবলৈ কোৱা হৈছিল বুলি মই শুনিব পাৰিছিলো। এতিয়া মোক কওকচোন, মই অসমৰ মুখ্যমন্ত্ৰীক সুধিছো
মই অসমৰ বিধানসভাৰ অধ্যক্ষ দাস ডাঙৰীয়াক সুধিছোঁ আৰু বিধানসভাৰ ভাৰপ্ৰাপ্ত সচিবক সুধিছোঁ যে কালি যিটো টেণ্ট তৰিলে সেই টেণ্টটোৰ কাৰণে সঁচাকৈ টেণ্ডাৰ কৰা হৈছিল নে? সেই টেণ্টটো তৰিবৰ কাৰণে টেণ্ডাৰ বাহিৰ কৰা হৈছিল নে? PWD ডিপাৰ্টমেণ্টে বা আমাৰ এছেম্বলিৰ ডিপাৰ্টমেণ্টৰ পৰা কৰে যদিও মই সেইটো নাজানো। এছেম্বলিয়ে এনেকুৱা ধৰণে যেতিয়া এটা টেণ্ট দিব তাৰ কাৰণে নিশ্চয় তাৰ কাৰণে টেণ্ডাৰ কল কৰিব লাগিব। 3টা পাৰ্টি মিনিমাম হ'ব লাগিব। তাৰ ভিতৰত মিনিমাম যিখন আমাৰ হেৰি থাকিব সেইখনেই পাব। তেনেকুৱা ধৰণৰ কাম কৰিছিল নে? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যদি সেই অধ্যক্ষই নিজে পইচা খাবলৈ এইটো ব্যৱস্থা কৰা নাই, অধ্যক্ষ ডাঙৰীয়াক এই বিষয়টো তদন্ত কৰিবৰ কাৰণে মই আজি ফেচবুকৰ জৰিয়তে এজন বিধায়ক হিচাপে দাবী উত্থাপন কৰিছোঁ। যোৱাবাৰ যথেষ্ট ঢিলা কৰি দিছিলোঁ অসম বিধানসভা সম্পৰ্কে। অসম বিধানসভাত চলি থকা কাৰ্যকলাপ সম্পৰ্কে আমি বেছি মাত মতা নাছিলোঁ। কিন্তু দেখা গৈছে যে অসম বিধানসভাটো নিজে এটা কেলেংকাৰীৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হৈছে। এতিয়া ৰঞ্জিত দাস ডাঙৰীয়াই সেই কামটো আৰম্ভ কৰি দিছে। ৰঞ্জিত দাস ডাঙৰীয়া সম্পৰ্কে বহুত মই অভিযোগ পাওঁ। মোক বজালীৰ বৰপেটা ৰোডৰ বিভিন্নজন মানুহে ৰঞ্জিত দাসে কেনেকৈ কেলেংকাৰী কৰে, কাৰ নামত কৰে, কেনেকৈ কৰে, বহুত মোক জনাই থাকে মানুহে। কিন্তু মই কেতিয়াও কৰা নাছিলোঁ, কাৰণ মই ভাবি আছিলোঁ যে ৰঞ্জিত দাস একচুৱেলি মুখ্যমন্ত্ৰীৰ বিৰোধী শিবিৰৰ মানুহ। গতিকে মোক কিছুমান মানুহে ৰঞ্জিত দাসৰ বিৰুদ্ধে এই বস্তুবিলাক দি থাকে, মুখ্যমন্ত্ৰীক যাতে সিহঁতি তেল মাৰিব পাৰে, মুখ্যমন্ত্ৰীৰ পক্ষত যাতে এইটো যোৱা নিচিনা হয়। কিন্তু এতিয়া মোৰ নাকৰ সন্মুখত কালি মই কোৱাৰ্টাৰ বিচাৰি যাওঁতে যেতিয়া দেখিলোঁ যে ৰঞ্জিত দাসে আকৌ পইচা খাবৰ কাৰণে এই ডিপাৰ্টমেণ্টটোত আমাৰ এছেম্বলিত এই কাম আৰম্ভ কৰিছে, তাক নমতাকৈ থকাটো উচিত নহ'ব বুলি মই ভাবিলোঁ। আৰু সেইকাৰণে এই ফেচবুক যোগে আকৌ এবাৰ আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক যে আপুনি এটা তদন্ত ঘোষণা কৰিবনে যে কালি যিটো টেণ্ট তৰা হ'ল, যিটো বিষয়ৰ ওপৰত সদায় সমালোচনা হৈ আহিছিলে যে অসম বিধানসভাত সাংঘাতিক কেলেংকাৰী হয়, কালি যিটোৰ আনুষ্ঠানিকতা আৰম্ভ কৰি দিয়া হ'ল যে মই ভাবোঁ যে নিবিদা নিবিচৰাকে, মই ভাবোঁ কাৰণ নিবিদাটো আমি দেখা নাই ক'তো, নিবিদা নিবিচৰাকে কালি যিধৰণে টেণ্ট দিয়া হ'ল, কাক দিয়া হ'ল, তাৰ কাৰণে কিমান কমিশ্যন আমাৰ অধ্যক্ষ বা কিমান কমিশ্যন আমাৰ সংশ্লিষ্ট অফিচাৰবিলাকে লাভ কৰিব। আকৌ অসম বিধানসভাত এই কেলেংকাৰীবিলাক আৰম্ভ কৰিবৰ কাৰণে আৰম্ভ কৰি দিলে। আৰু আৰম্ভ কৰি দিবৰ কাৰণেই তেওঁ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে কথা কোৱা বন্ধ কৰিলে নেকি? আমি আশা কৰিছিলোঁ যে অসম বিধানসভাৰ কেলেংকাৰীবিলাকৰ বিৰুদ্ধে ৰঞ্জিত দাস ডাঙৰীয়াই তদন্ত দিব, হুলস্থুল হ'ব, গ্ৰেপ্তাৰ হ'ব আৰু ভৱিষ্যতে কেতিয়াও এনেকুৱা কাম কৰিবলৈ কোনো সাহস নকৰিব। তাৰ বিপৰীতে ৰঞ্জিত দাসে কিন্তু নিজে এই কাম আৰম্ভ কৰা আমি দেখিবলৈ পালোঁ। যদিহে ৰঞ্জিত দাসে এই লুণ্ঠন কাৰ্য কৰিবৰ কাৰণে কৰা নাই, তেতিয়াহ'লে কোনে ইমান ডাঙৰ টেণ্টৰ টেণ্ডাৰ দিলে? টেণ্ডাৰ দিলে নে নাই? কেনেকৈ পালে? প্ৰচেছ অনুসৰি এইটো হৈছে নে নাই? ইমান দামী এটা মানে হেৰি দিয়াৰ প্ৰয়োজন আছিলে নেকি, য'ত কোনো বিধায়ক নাই, য'ত কোনো মন্ত্ৰী উপস্থিত নাই, য'ত অধ্যক্ষ উপস্থিত নাই, তাত বিধানসভাৰ কাৰণে এনেকুৱা ডাঙৰ টেণ্ট এটা দিয়াৰ প্ৰয়োজন আছিল নে? আমাৰ কোনো এটা হল ব্যৱহাৰ কৰিব নোৱাৰিলেহেঁতেন নে? বা ওপৰত অকণমান কাপোৰৰ হেৰি এটা দি অনুষ্টুপীয়াকৈ এই কাম কৰিব পৰা নগ'লহেঁতেন নে? গতিকে মই সকলোকে এই মুহূৰ্তত অসম বিধানসভা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে এই ঘটনাৰ এটা তদন্ত আৰম্ভ হ'ব লাগে। আকৌ অসম বিধানসভাক লুণ্ঠনৰ কেন্দ্ৰবিন্দুত এইবাৰ পৰিণত কৰিবলৈ দিয়া নহ'ব। যোনে এই কাম কৰিছে এই কথাটোৰ বিচাৰ লাগিব। আৰু সেইকাৰণে মই বিশ্বজিৎ দৈমাৰীৰ কেলেংকাৰীৰ বিভিন্ন তথ্য পাতি মোৰ হাতত আছে। মই আগতে বৰকৈ ধৰিবলৈ মন কৰা নাছিলোঁ। চবে মোক কৈ থাকে যে তই চবতে ধৰি থাক কিয়, তই চবতে ধৰি থাক কিয়?
এই তই অকল এগেইনষ্টতে কথা কৈ থাক, চবকে যদি এগেইনষ্ট কৰ, এই অধ্যক্ষকো যদি এগেইনষ্ট কৰ, এনেকৈ কৈ থাকে মোক। উপায় নাই, ভাল পায় বেয়া পায় কোনো উপায় নাই, মাত মাতিব লাগিব। নামাতিকে থাকিলে নহ'ব। এই চৰকাৰখনৰ অটপালিত যথেষ্ট দেখিলোঁ, বিজেপিৰ অটপালিত যথেষ্ট দেখিলোঁ। গতিকে অসম বিধানসভাতো এই অটপালি যথেষ্ট দেখিলোঁ। গতিকে মই আকৌ এবাৰ মুখ্যমন্ত্ৰী, অধ্যক্ষ ডাঙৰীয়া আৰু সচিবৰ, ভাৰপ্ৰাপ্ত সচিবৰ টান চোৱালোঁ। যদি ব্যৱস্থা লয় ভাল কথা। অসমৰ মুখ্য সচিবকো এই বিষয়টো তদন্ত কৰিবৰ কাৰণে আহ্বান জনালোঁ, আৰু যদি নহয় তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে মাত মাতি যাম বুলি আজি ঘোষণা কৰিলোঁ। ধন্যবাদ। জয় আই অসম। নমস্কাৰ, মই মনালিছা গগৈ। মই ভাবোঁ আপোনালোক সকলোৱে, যিসকলে যদি ভিডিঅ'টো আপোনালোকে চায় বা এনেও আপোনালোকে যদি চিন্তা কৰে, বৰ্তমান দেশত যি চলি আছে, যি গণতন্ত্ৰ চলি আছে, সেই গণতন্ত্ৰক আপোনালোকে বাৰু কেনেধৰণে লয়? একদম সঁচা কথাটো অন্তৰেৰে যদি ক'বলৈ আপোনালোকে মোক কয়, মই আচলতে প্ৰকৃতাৰ্থত বিজেপি যি দল, মই আগতেও বহুতবাৰ কৈছোঁ যে অটল বিহাৰী বাজপেয়ীহঁত বা প্ৰমোদ মহাজনহঁতৰ দিনৰ যিটো বিজেপি আছিল, তাৰ প্ৰতি মোৰ সন্মান এতিয়াও আছে আৰু সদায় থাকিব। কিন্তু বৰ্তমান যিটো বিজেপিয়ে ইমান ঘৃণনীয় ৰাজনীতি কৰিছে, এই ঘৃণনীয় ৰাজনীতিটোৰ প্ৰতিহে আচলতে তীব্ৰ ঘৃণা বুলি যে কয়, তীব্ৰ ঘৃণা। আৰু এতিয়া যিসকলে মই ভাবোঁ বিজেপি কৰি আছে বা নতুনকৈ বিজেপিৰ লগত জড়িত হৈছে, তেওঁলোক অত্যন্ত ক্ষমতালোভী, অত্যন্ত সুবিধাবাদী মানুহেহে বিজেপিৰ লগত থাকিব পাৰিছে, আৰু তেওঁলোকে নিজৰ মগজুক বিক্ৰী কৰাৰ পিছতহে বিজেপিত থাকিব পাৰিছে। কাৰণ যিকোনো সুস্থ মস্তিষ্কৰ মানুহে কেইটামান অন্যায় অন্ততঃ সহ্য কৰিব নোৱাৰে। তাৰে প্ৰথম অন্যায়টো হ'ল যে ৰাম মন্দিৰ, যি ৰাম মন্দিৰক লৈ বিজেপিয়ে ৰাজনীতি কৰিছিল। আপোনালোকে জানে, আমি সকলোৱে জানো যে ৰথ যাত্ৰা কৰিছিল, ৰথ যাত্ৰা, বাবৰি মছজিদ, এই সকলোবোৰ কথা আমাৰ মনত আছে। আদৱানীহঁতে সেই যাত্ৰা কৰিছিল, সেই সময়ত কেনেকুৱা ধৰণৰ এটা মুৰলী মনোহৰ যোশীহঁত আছিল। সেই সময়ত আমি যদিও ইমানবোৰ কথা নাজানিছিলোঁ, কিন্তু সেই কথাটো জানিছিলোঁ যে এই বাবৰি মছজিদ বা ৰাম মন্দিৰৰ কাৰণে তেনেকুৱা ধৰণৰ এটা যাত্ৰা কৰিছিল। বা সেই সময়ত আমাৰ সিমান বিৰোধিতা কৰাৰো দক্ষতা নাছিল। দক্ষতা মানে মই এইটো কৈছোঁ যে যুক্তিও নাজানিছিলোঁ যে এইটো বিৰোধিতাই কৰিব লাগে নে সমৰ্থনেই কৰিব লাগে, কিন্তু কথাখিনি আমি তেতিয়াৰ পৰা জানিছিলোঁ। গতিকে আদৱানীহঁতে, বাজপেয়ীহঁতে সেই কথাটো তেতিয়া ভাবিছিল। পিছৰ পৰ্যায়ত বিজেপিয়ে, পিছৰ প্ৰজন্মবিলাকে এই বিষয়টো লৈ গৈ থাকি যেতিয়া দেখিলে যে মোদী আৰু শ্বাহে যেতিয়া দেখিলে যে ভাৰতবৰ্ষত 2024 চনত যিটো নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত তেওঁলোকে ক্ষমতাত অহাৰ কোনো স্কোপ নাই, মানে একেবাৰে তেওঁলোকৰ পচিবিলিটি শূন্য। কাৰণ যিখিনি প্ৰতিশ্ৰুতি দিছিল 14 আৰু 19ত, সেইখিনি তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে। তেওঁলোকে না 5 লাখ টকাকৈ বেংক একাউণ্টত জমা দিব পাৰিলে, না ক'লা ধন নাইকিয়া হ'ল, না ডিমনিটাইজেশ্যন কৰি কিবা দেশৰ অৰ্থনৈতিক বিপ্লৱ আনিব পাৰিলে, না GST প্ৰৱৰ্তন কৰি কিবা আনিলে। একো ধৰণৰ যেতিয়া উন্নতি কৰিব নোৱাৰিলে, বছৰি 2 কোটি নিবনুৱাক সংস্থাপন দিম বুলি ক'লে সেয়া নোৱাৰিলে, বাংলাদেশী অনুপ্ৰৱেশকাৰী সুলমিত খেদি দিম বুলি ক'লে সেয়া নোৱাৰিলে। যেতিয়া সেইবোৰত সকলোতে ব্যৰ্থতা যেতিয়া তেওঁলোকৰ হ'ল, আৰু যেতিয়া জাক জমক কাৰবাৰবোৰ, ক'ৰবাত কিবা ব্ৰিজ মুকলি, ক'ৰবাত ফ্লাইঅভাৰ মুকলি, ক'ৰবাত টাৰ্মিনেল মুকলি, সেইবিলাক কৰিলে। কিন্তু কৰাৰ পিছতো তেওঁলোকৰ সমস্যাটো হৈ থাকিলে কি, সেইবিলাকতো আকৌ বহুতবোৰ মুকলি এমাহ নহওঁতে ভাঙিলে, ছিঙিলে, এনেকুৱা হ'ল। সেইবিলাকতো আপোনালোক সকলোৱে জানে। গতিকে তাৰপিছত তেওঁলোকে ভাবি ল'লে যে 24ত আমি ক্ষমতালৈ আহিবলৈ হ'লে, যিহেতু অলৰেডি আমাৰ 10 বছৰ যাবৰ হ'ল, গতিকে আমি ৰাম মন্দিৰৰ কথাটো আনো, আৰু ভাৰতবৰ্ষত ৰাজনীতি কৰিবলৈ হ'লে ধৰ্মৰ ৰাজনীতি কৰিব লাগিব। কাৰণ একাংশ মানুহ ধৰ্মৰ নামত পাগল, ধৰ্মৰ নামত উন্মাদ মানুহে কোনো যুক্তি বিচাৰি নাপায়। মই ধৰ্মক বিশ্বাস কৰোঁ, মই ভগৱানক মই অত্যন্ত বিশ্বাস কৰা মানুহ, কিন্তু সেই বুলি ধৰ্মৰ নামত পাগল নহয় যে ধৰ্ম হ'ল বুলিয়েই মই সকলো কথাই সমৰ্থন কৰি যাম, তেনেকুৱা নহয়। গতিকে মই যেনেকৈ নহয়, তেনেকুৱা মোৰ নিচিনা মানুহ বহুত আছে যে ধৰ্ম তেওঁলোকে হিন্দু পালন কৰে, হিন্দু মন্দিৰলৈ যায়, নামঘৰলৈ যায়, সকলোখিনিয়ে পালন কৰে, ঘৰত হয়তো পূজাও কৰে, সকামো কৰে, যি কৰিব লাগে গোটেইখিনি কৰাৰ পাছতো কিন্তু তেওঁলোকৰ সেই বস্তুটোৰ প্ৰতি যিটো অন্ধ সমৰ্থন, সেই অন্ধ সমৰ্থনটো তেওঁলোকৰ নাই। তেনেকুৱা ধৰণৰ মানুহৰ সংখ্যা কম, কিন্তু অন্ধভক্তৰ সংখ্যাটো বেছি। গতিকে বিজেপিয়ে ভাবিলে কি, যে আমি ৰাম মন্দিৰৰ কথাটো আনি দিওঁ আৰু ৰাম মন্দিৰৰ যেনে তেনে প্ৰাণটো প্ৰতিষ্ঠা কৰি দিওঁ, তাৰপিছত আমি 24ত আৰু টেনশ্যন নাই।
গমেই পায় আপোনালোকে 22 জানুৱাৰী আছিল নে 22 জানুৱাৰী আছিল 22 জানুৱাৰী দিনাখন তেওঁলোকে অৰ্ধনিৰ্মিত সেইটো নিৰ্মাণ নোহোৱাকৈ আধা নিৰ্মাণ হোৱা এৰিয়াত ৰামলালাক ভৰাই দিলে আমাৰ নৰেন্দ্ৰ মোদীয়ে। কিমান ভক্তিপূৰ্ণভাৱে এটা তেওঁলোকে এষ্টাব্লিছ কৰিছিল, কিমান মানে এইটো কিমান ভক্তিভাৱেৰে মানে যিসকল প্ৰকৃতাৰ্থত ৰাম ভক্ত তেওঁলোকেতো সঁচাকৈ বিৰাট হৃদয়েৰে কামটো কৰিছিল। কিন্তু ইহঁতৰ হ'ল ৰাজনীতি। তেতিয়াই সেইটো চৰ্চালৈ আহিছিল যেতিয়া ৰামক কেনেকৈ মন্দিৰটোত ভৰোৱা নিচিনাকৈ ডাঙৰ ডাঙৰ হৰ্ডিং লগোৱা হৈছিল, তেতিয়াই চৰ্চালৈ আহিছিল যে ভগৱানকনো কোনোবা মানুহে নি পেলাই মন্দিৰত ভৰাই নেকি, সেইটোতো ইম্পচিবল কথা। তথাপিতো মানি ল'লে মোদীয়ে কৰিছে বুলি, মোদীয়ে সেইটো মুমকিনহে বুলি যে কয়, সেইটো কাৰণে সকলোৱে মানি ল'লে ঠিক আছে, সেইটোও গ'ল। তাৰপিছত আপোনালোকে দেখিলে সেইখিনি হোৱাৰ পিছত ৰাম মন্দিৰটো তেতিয়া সম্পূৰ্ণ হোৱা নাছিল। বহুতে বিৰোধিতা কৰিছিল, হিন্দু ধৰ্মৰ যিবোৰ ধৰ্মগুৰু তাৰো বহুত সংখ্যকে ইয়াৰ বিৰোধিতা কৰিছিল যে যেতিয়ালৈকে মন্দিৰ এটা নিৰ্মাণ সম্পূৰ্ণ নহয় তেতিয়ালৈকে আচলতে তাত প্ৰাণ প্ৰতিষ্ঠা নহয়। আমি যিসকল হিন্দু ধৰ্মত বিশ্বাসী আমি ঘৰুৱা এটা মন্দিৰো যদি বনাওঁ, ঘৰুৱা মন্দিৰটো কমপ্লিট নোহোৱালৈকে, পূৰা ৰং চং দি টিপটপ নোহোৱালৈকে তাত নোসোমোৱায়, মানে মূৰ্তিটো নিদিয়েগৈ বা প্ৰাণটো প্ৰতিষ্ঠা নকৰে। ঘৰৰ ক্ষেত্ৰত আমি আধা খিৰিকী নলগাকৈ দৰ্জা নলগাকৈও সোমাই যাওঁ, কিন্তু কথাটো সেইটো তেওঁলোকে সেইটো প্ৰথম ভাঙি ল'লে। তাতেই গম পোৱা যায় যে তেওঁলোকৰ ভক্তি কিমান। এতিয়া মই ৰাম মন্দিৰৰ কথাটোক লৈ ইয়াৰ আগতেও এটা ভিডিঅ' বনাইছিলোঁ, আৰু আজি পুনৰবাৰ মই এইটো কাৰণে কৈছোঁ, মই আগতেও কৈছোঁ যে ৰামৰ মই ভক্ত নহয়, ৰামৰ লগত মোৰ বৰ এটাচমেণ্ট নাই। কাৰণ আমাৰ অসমৰ মানুহে এতিয়া কোনোবাই যদি বিৰাট ৰাম ভক্ত হৈছে নাজানো, আমাৰ ইফালে ৰামৰ প্ৰভাৱ একেবাৰে নাই। গতিকে যিসকলে ভক্তি কৰে তেওঁলোকৰ কথাটো সুকীয়া, তেওঁলোকে একেবাৰে বাই হাৰ্ট ভাল পায় ৰামক। এতিয়া কথা হ'ল সেই ৰাম মন্দিৰত যেতিয়া এই ধৰণে লুণ্ঠন চলিছে, ইমান কোটি টকাৰ লুণ্ঠন চলিছে, তাৰপিছত RSS আৰু নৰেন্দ্ৰ মোদী অমিত শ্বাহে আজিলৈকে এটা মন্তব্য কৰা নাই। মাত্ৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নকলে নহয় কাৰণে কঠোৰ মানে যোনে দোষী সাব্যস্ত হয় তেওঁক কঠোৰ শাস্তি দিয়া হ'ব বুলি কৈছে। বাকী য'ত নৰেন্দ্ৰ মোদী অমিত শ্বাহ সকলো ক্ষেত্ৰতে তেওঁলোকে MLA বেচা কিনা MP বেচা কিনা এইবোৰত লাগি ফুৰিছে, কিন্তু তোমালোকৰ আটাইতকৈ পবিত্ৰ স্থান, কাৰণ তেওঁলোকৰ কাৰণেতো আটাইতকৈ পবিত্ৰ স্থান, মই মোৰ কাৰণে নহয় বুলিহে কৈছোঁ, তেওঁলোকৰ কাৰণে পবিত্ৰ। গতিকে সেই পবিত্ৰ স্থানটোত ইমান 2 নম্বৰী কামখিনি হৈ আছিল তোমালোকে গম নোপোৱা। নৰেন্দ্ৰ মোদীয়ে ট্ৰাষ্ট বনাই দিছিল, তাত জ্ঞানেশ কুমাৰ সম্পত ৰায়হঁত আছিল, সেই হেৰিহঁতে মাটি এনেকৈ বেচিছিল। আমাৰ অৰুণাচলৰ এতিয়া মুখ্যমন্ত্ৰী হ'ব খোজা চৌনা মেন অৰুণাচলৰ মুখ্যমন্ত্ৰী, তেওঁ গৈ সেই অযোধ্যাত মাটি কিনিছিলেগৈ। তেনেহ'লে আপোনালোকে ভাবক কিমান 2 নম্বৰী কাৰবাৰ হৈছিল। সিমানখিনি 2 নম্বৰী কাৰবাৰ হোৱাৰ পিছতো আজিলৈকে যি মন্দিৰক লৈ তেওঁলোকে ক্ষমতালৈ আহিলে, বিজেপিৰ মূল উদ্দেশ্যই আছিল অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা, সেই বিজেপিৰ এতিয়ালৈকে কিন্তু সেই কথাটোক লৈ এটা মন্তব্য কৰা নাই। তাতোতকৈ ডাঙৰ কথাটো RSSটো একেবাৰে সনাতনী হিন্দু সুৰক্ষা, হিন্দুত্ববাদ, হিন্দুৰ দেশ, এইবিলাকত হিন্দুকে থকা RSS এটা সংগঠন। RSSৰ প্ৰতি মোৰ সন্মান আছে। RSSে যথেষ্ট ভাল কামো কৰিছে, মই নকওঁ যে বেয়া কাম কৰিছে বুলি, কিন্তু শেহতীয়াকৈ RSSৰ হৈছে কি, ইমান ডাঙৰ এটা কেলেংকাৰী ওলাইছে। ৰাম মন্দিৰ, তোমালোকে সনাতনী হিন্দু, তোমালোকে হিন্দু সংস্কৃতিৰ ৰক্ষা, উপাসক কিবা কিবি নানানটা কোৱা, সেই মানুহখিনিয়ে যে তাত কেলেংকাৰী কৰিছে, তোমালোকে কিয় এটাও মাত দিব পৰা নাই? কিয় RSSৰ ফালৰ পৰা মোহন ভাগৱতে এবাৰো ক'ব পৰা নাই? সেইদিনাখন যেতিয়া প্ৰিয়ংক খাৰ্গে, যে কৰ্ণাটকৰ কৰ্ণাটকৰ গৃহমন্ত্ৰী, যেতিয়া প্ৰিয়ংক খাৰ্গে ক'লে যে আমি RSSনো কিয় ৰেজিষ্টাৰ নহয় অৰ্গেনাইজেশ্যনটো, ক'ৰ পৰানো উৎস, ধনৰ উৎস কি, তেওঁলোকৰনো মেম্বাৰ কোন, এইখিনি কথা জানিব খোজাৰ কাৰণে 100 বছৰীয়া পুৰণি সংগঠনটোৰ মোহন ভাগৱতৰ একেবাৰে টিঙিৰি তোলা হৈ তেওঁ একেবাৰে হিন্দু ৰেজিষ্টাৰ্ড নেকি, হিন্দু ধৰ্ম ৰেজিষ্টাৰ্ড নেকি, নানান অযুক্তিকৰ যুক্তি দাঙি ধৰিলে। যেনেকৈ বিজেপি জানেই নহয় টক শ্ব' কৰিবলৈ অহাবিলাকৰ যুক্তি, আপুনি ক'ব কিবা, বেলেগে কৈ থাকিব যুক্তিত কিবা, তেওঁলোকে অযুক্তিকৰ কিবা এটা বিষয় টানি আনে, সেই একে অযুক্তিকৰ মোহন ভাগৱতে কৰিলে। মোহন ভাগৱতক কিন্তু মই আগতে বিৰাট পণ্ডিত মানুহ আৰু তেওঁ অযুক্তিকৰ কথা নকয় বুলি ভাবিছিলোঁ, আৰু প্ৰতিদিনে মই কথা কওঁতে লক্ষ্য কৰোঁ তেওঁ খুব যুক্তিত কথা কয়। কিন্তু এইবাৰ এই কথাটো তেওঁ হিন্দু ধৰ্মৰ ৰেজিষ্ট্ৰেশ্যন আছে নেকি বুলি কৈ এনেকুৱা অযুক্তিবাদী এটা কথা কৈ দিলে যে মোহন ভাগৱত সঁচাকেই
সেই মোহন ভগৱতজন হয়নে যিজনক মই ইমান দিন ভাবি আছিলোঁ যে তেওঁ একেবাৰে জ্ঞানৰ ভাণ্ডাৰ, তেওঁ সকলো কথাই জানে, খুব ভাল ধৰণে জানে, সেইজন মানুহ হয়নে নহয়? কাৰণ নৰেন্দ্ৰ মোদীক মই সঁচা অৰ্থত প্ৰধানমন্ত্ৰী তেওঁ হয়, সকলোৱে মানি লৈছে, সকলো কথাই হয়, কিন্তু নৰেন্দ্ৰ মোদীৰ যুক্তিবোৰ অযুক্তিকৰ বুলি মই জানোৱেই। মই বুলি নহয়, আপোনালোকৰ গৰিষ্ঠ সংখ্যকে জানে যে নৰেন্দ্ৰ মোদীয়ে কথা লাগবান নাই, যিকোনো কথাই কৈ দিয়ে। অমিত শ্বাহেও তুলনামূলকভাৱে একেধৰণৰ, একো লাগবান নাই, ইনচাল্ট কৰা, কিবা কৰা, এইবিলাকেই তেওঁলোকৰ লক্ষ্য। কিন্তু RSS প্ৰধান মোহন ভগৱতৰ তেনেকুৱা নহয়। RSS প্ৰধান মোহন ভগৱতে আজিলৈকে মই যিমানবোৰ কথা কোৱা শুনিছোঁ, সকলোতে যুক্তি থাকে আৰু কথাবিলাক শুনি ভাল লাগে। কিন্তু সেইজন মানুহে সেইদিনাখন প্ৰিয়ংক খাৰ্গেৰ কথাটো ক'বলৈ গৈ তেওঁ হিন্দু ধৰ্মৰ ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈ দিলে। ধৰ্মৰ ৰেজিষ্ট্ৰেশ্যনৰ কথা তাত অহাই নাই, অপ্ৰাসংগিকভাৱে সেই কথাটো টানি আনিলে। আৰু সেই হিন্দু ধৰ্মৰ ৰেজিষ্ট্ৰেশ্যনৰ কথা RSS সম্পৰ্কত কোৱা মানুহজনে হিন্দু ধৰ্মৰ এতিয়া প্ৰাণকেন্দ্ৰ বুলিয়েই কৈছোঁ, হিন্দু মানে তেওঁলোকে যিসকলে বিশ্বাস কৰে, সেই প্ৰাণকেন্দ্ৰ ৰাম মন্দিৰত এনেকুৱা ধৰণৰ কাহিনী চলি আছে, অথচ তেওঁলোকৰ মাত নাই। ইয়াৰ পৰা আচলতে কি বুজা যায়? আৰু মোদী আৰু শ্বাহে ভাবি লৈছে কি, আগন্তুক দিনবিলাকত কেৱল দল ভঙা আৰু চৰকাৰ ভঙা এই কামতেই তেওঁলোক থাকিব, নে বেলেগ কিবা কামো, উন্নয়নমূলক কামো কৰিব? কেৱল ঋণ লৈ, আমাৰ যেনেকৈ অসমত ঋণ লৈ কিবা বিল্ডিং নিৰ্মাণ, ফ্লাইঅভাৰ নিৰ্মাণ, তেওঁলোকৰো সেই কেৱল ঋণতেই চলি আছে। আপোনালোক সকলোৱে জানে সেইটো কথা। এতিয়া তেওঁলোকে শেহতীয়াকৈ লক্ষ্য কৰি লৈছে বিজয় থালাপতিক। বিজয় থালাপতিক লক্ষ্য কৰাৰ কাৰণে তেওঁলোকে DMK MK ষ্টেলিনক লৈছে সহযোগী হিচাপে। মানে MK ষ্টেলিনে তেওঁলোকৰ লগত একো কথাতে নিমিলে, সেই কথাটো তেওঁলোকে জানে। কিন্তু তেওঁলোকে এটা কথাত মনাব খুজিছে যে এক দেশ এক নিৰ্বাচন আমি কৰিম, আৰু তেতিয়া 29 চনতে তামিলনাডুৰ চৰকাৰ ভাঙি যাব। ভাঙি গ'লে তুমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবা, আৰু সেইকাৰণে তুমি 5 বছৰ ৰ'ব নালাগে। সেইকাৰণে 2022 চনৰ তোমাৰ 22গৰাকী সাংসদ আছে, গতিকে আমাক সমৰ্থন দিবা, আমি যেতিয়া বিধেয়কখন উত্থাপন কৰিম এক দেশ এক নিৰ্বাচন। এই ৰাজনীতিত এতিয়া ব্যস্ত। তাৰমানে মমতা বেনাৰ্জী কিনিলে সাংসদ, কেজৰিৱালৰ কিনিলে, এইফালে থাকৰেৰ কিনিলে, এতিয়া তেওঁলোকে মাথা মাৰি আছে DMK। গতিকে তেওঁলোকে ৰাম মন্দিৰৰ এই পবিত্ৰ জন্মভূমি বুলি তেওঁলোকে যিটো কয় বা বিশ্বাস কৰে, সকলোৱে বিশ্বাস কৰে, সেই ৰাম মন্দিৰৰ দৰে পবিত্ৰ স্থানত ইমান 2 নম্বৰী চলি থকাৰ পাছতো তেওঁলোকৰ অকণো কুণ্ঠাবোধ হোৱা নাই, অকণো তেওঁলোকে লজ্জাবোধ কৰা নাই যে এই কথাটো আচলতে খুব বেয়া হৈছে, আমি এই বিষয়টোত মাত মতা উচিত বা আমি কঠোৰ শাস্তি দিম। বাকী ED CBI চবতে তেওঁলোকৰ গৈ পায়, আপোনালোকেতো জানেই, মাত মাতিলে ED CBI ইনকাম টেক্স চব গৈ পায়। এতিয়া কিন্তু অযোধ্যাৰ ক্ষেত্ৰত সম্পত ৰায় নে পম্পত ৰায়, সেইবিলাকৰ কাৰোবাক প্ৰশ্ন কৰা শুনিছে নেকি? SIT গঠন কৰিছে, কেৱল SIT গঠন কৰিছে, তাকো যোগী আদিত্যনাথে তেওঁৰ ৰাজ্যৰ হেৰিয়াত, য'ত CBI TBI লগাই দিব লাগিছিল। অৱশ্যে CBI লগায়ো লাভ নাই, তেওঁলোকৰে CBI। তথাপিতো জ্ঞানেশ কুমাৰৰ কথাটো তেনেকৈ কেলেংকাৰীত আহিল, কেনেকৈ 9 কোটিৰ মাটি গৈ 65 কোটিত বিক্ৰী হোৱা। গতিকে এইবোৰ আচলতে সঁচাকৈয়ে বৰ লজ্জাজনক। আৰু চবতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই বিগত 5 দিনত এই ঘটনাটো ওলোৱাৰ পিছত যিবোৰ মানুহ গৈছে নহয়, তেওঁলোকে ডনেশ্যন কিন্তু ইমান দিয়া নাই। য'ত কোটি কোটি টকাৰ ডনেশ্যন হৈছিল দিনটোত, এতিয়া কিন্তু তেওঁলোকে বহুত কম ডনেশ্যন লাভ কৰিছে। কাৰণ মানুহে বুজি পাইছে যে ইহঁতৰ এখন ভেকু ভাওনা, ইহঁতে কেইটামান হেৰি যে আমি যে কি বুলি কওঁ, মাছ ধৰা খোকা নে কি বুলি যে কয়, খোকাটো পাতি থৈছে, তাত আমি গৈ পেলাই সোমাই আমি এই ডনেশ্যন যে দিছোঁ সিহঁতৰ পেটলৈ যোৱা। গতিকে ডনেশ্যনৰ পৰিমাণো কমি গৈছে। নমস্কাৰ, ধন্যবাদ। মানে ক'ব গ'লে শেষেই। কিবা যদি সামান্য আশাও আছিল চন্দ্ৰমোহন পাটোৱাৰীৰ মন্ত্ৰী হোৱাৰ, সেয়াও শেষ। কাৰণ আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চন্দ্ৰমোহন পাটোৱাৰীৰ পূৰ্বৰ বন বিভাগক মানে উলংগ কৰি দিলে। বন বিভাগত চলি থকা ব্যাপক সিন্ডিকেট, খেলিমেলিকে আদি কৰি একাধিক বেমেজালি পোহৰলৈ আনি বন বিভাগৰ বিষয়াসকলক মুকলিকৈ ধমকি দিলে। মানে এই বিভাগটোৰ দায়িত্ব যিহেতুকে চন্দ্ৰমোহন পাটোৱাৰীৰ আছিল, আমি পূৰ্বতে ভাবিছিলো যে চন্দ্ৰমোহন পাটোৱাৰীৰ মানে বন বিভাগত বৰ বিশেষ খেলিমেলি নাছিল, বৰ বিশেষ দুৰ্নীতি নাছিল, আৰু সেইকাৰণে কোনো বাতৰি হোৱা নাছিল। কিন্তু খোদ বৰ্তমানৰ বন মন্ত্ৰী তথা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি যি ধৰণে জাৰণ দিলে, তাৰ পৰা স্পষ্ট হয় বিগত সময়ত শ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল বন বিভাগত। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই পৰ্যন্ত কৈছে যে পষ্টিং বা ট্ৰেন্সফাৰৰ বাবে
10 লাখ 20 লাখ 50 লাখ পৰ্যন্ত ধনৰ লেনদেন যি হৈছিল এতিয়াৰ পৰা হ'ব নোৱাৰে, তাত ফুল ষ্টপ লাগিল। আনকি এনেকুৱা নাভূত নাশ্ৰুত ঘটনা ঘটি আছিল বন বিভাগত ইমান দিনে, বন বিভাগে প্ৰায় 3 লাখ যান বাহনৰ পৰা প্ৰতিদিনে সংগ্ৰহ কৰা 154 টকাৰ যি প্ৰচেছিং ফিজ, এই ফিজটো বন বিভাগে পোৱা নাছিল, বন বিভাগৰ হৈ এমট্ৰনে লৈছিল। আৰু সেইকাৰণে জয়ন্ত মল্ল বৰুৱাই মিটিঙত কৈছে এমট্ৰন কোন, কেনেকে তেওঁলোকে বন বিভাগৰ টকা ল'ব পাৰে। অকল ইমানেই নহয়, বন বিভাগৰ পৰা প্ৰায় 2500 কোটি টকা ৰাজহ সংগ্ৰহ হ'ব লাগিছিল, কিন্তু তথ্যমতে মাত্ৰ 700 কোটি টকাহে ৰাজহ সংগ্ৰহ হৈছে। কিয় হৈছে? কাৰণ হাতত বান্দিল দেখিলে একাংশ আমোলা বিষয়াই হেন কম্প্ৰমাইজ কৰে। এই কথাবোৰ মন্ত্ৰী জয়ন্তই যি ধৰণে কৈছে তাৰ গোটেই দায়িত্ব ল'ব লাগিব প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মানে চন্দ্ৰমোহন পাটোৱাৰীৰ শেষ আশাকনো শেষ। কাৰণ তেওঁৰ দিনত যি ধৰণে ব্যাপক খেলি মেলি, দুৰ্নীতি, কেলেংকাৰী, শ কোটি টকাৰ ৰাজহ ফাঁকি এই কাৰবাৰবোৰ ঘটিছিল, তাৰ কাৰণেতো মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে দায়ী। আনকি বিগত সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ কাঠফলা মিল, বালিৰ সিন্ডিকেট, শিলৰ সিন্ডিকেট থকাৰ কথাও মন্ত্ৰীৰ মুখেৰে প্ৰকাশ পাইছে। মানে এই যে অবৈধ সিন্ডিকেট, অবৈধ কাঠফলা মিল, ইয়াৰ পৰা কোনে পইচা লৈ আছিল? মন্ত্ৰীয়ে ল'ব নিশ্চয়, আৰু মন্ত্ৰীক কোনে দিছিল? একাংশ নিৰ্দিষ্ট বিষয়াই দিব। গতিকে এই কথাবোৰে বিগত সময়ৰ বন বিভাগত সংঘটিত ব্যাগম কেলেংকাৰী পোহৰলৈ অনা নাই নে? বছৰ বছৰ ধৰি একোটা বিভাগত কিছুমান বিষয়া আছে, আৰু তেওঁলোকে কেনেকে থাকে, কিয় থাকে, তেওঁলোকক কিয় নিজৰ পচন্দৰ ঠাইত পষ্টিং লাগে, এই কথাবোৰ আজি স্পষ্টভাৱে দাঙি ধৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু এই যিখন মিটিং আজি হ'ল, যিখন বৈঠক হ'ল, সেই বৈঠকত বিগত দিনৰ বন বিভাগত সংঘটিত কেলেংকাৰী, দুৰ্নীতি, অনিয়ম, বেমেজালি, এই সকলোবোৰ কথা কৈ আচলতে জয়ন্ত মল্ল বৰুৱাই কি বুজাব খুজিছে? ইয়াৰ কাৰণে দায়ী চন্দ্ৰমোহন পাটোৱাৰী, এই কথাটো বুজাব খোজা নাই নে? গতিকে ইয়াৰ পৰা স্পষ্ট হয়, এই যে জ্যেষ্ঠ ৰাজনীতিক চন্দ্ৰমোহন পাটোৱাৰী জীৱনৰ শেষবাৰ তেওঁ এইবাৰ নিৰ্বাচন খেলিছে, ইয়াৰ পিছত তেওঁ আৰু নিৰ্বাচন নেখেলে যিহেতুকে, গতিকে এইবাৰ তেওঁ যে মন্ত্ৰিত্ব নাপায় সেয়া খাটাং। কাৰণ চন্দ্ৰমোহন পাটোৱাৰীক মন্ত্ৰিত্ব নিদিয়াৰ কাৰণে একাংশ বিজেপি কৰ্মী ক্ষুণ্ণ হৈ আছিল, আৰু তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ চৰ্চা চলিছিল এই লৈ যে সেই সময়ত চন্দ্ৰমোহন পাটোৱাৰীক মৰ্যাদাপূৰ্ণ বিদায় নিদিবনে, কিয় এগৰাকী জ্যেষ্ঠ নেতাক এনেকে মন্ত্ৰিত্বৰ পৰা বঞ্চিত কৰা হ'ল, এই লৈ বিজেপিৰ ভিতৰ চৰাত বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত আছিল। আৰু সেই সকলো চৰ্চাত চেঁচা পানী ঢালি জয়ন্ত মল্ল বৰুৱাই আজি মুকলি কৰি দিলে বিগত সময়ত বন বিভাগত কি চলি আছিল, কি হৈ আছিল। আমি DKB ইফেক্টে আগতে কৈছিলো যে নলবাৰীৰ পৰা যিহেতুকে এজনে মন্ত্ৰিত্ব পাব, আৰু সেইকাৰণে জয়ন্ত মল্ল বৰুৱাই চন্দ্ৰমোহন পাটোৱাৰী টিহুৰ পৰা জয়ী হোৱাটো বিচৰা নাছিল। যিহেতুকে তেওঁ জয়ী হৈ আহিল, গতিকে মন্ত্ৰিত্বৰ বেলিকা যেতিয়া চৰ্চা হৈছিল, তেতিয়া চন্দ্ৰমোহন পাটোৱাৰীক অভাৰটেক কৰি জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰিত্ব পাইছিল। আৰু মন্ত্ৰিত্ব পায়েই তেওঁক মন্ত্ৰিত্ব দি যেন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভুল কৰা নাই, সেই কথাটো প্ৰতিষ্ঠা কৰিবলৈ গৈ তেওঁ বন বিভাগত বিগত দিনত সংঘটিত সকলো কেলেংকাৰী ৰাজহুৱাভাৱে প্ৰকাশ কৰিলে। গতিকে বুজাই বুজিছে অংকবোৰ ক'ত কোনে কিয় খেলিছে। অৱশ্যে এনেকুৱা কথা এটাও আমি অনুমান কৰিব পাৰোঁ আজিৰ বৈঠকৰ পৰা, যে এতিয়া বন বিভাগত যি হয় কেৱল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ইচ্ছামতে হ'ব, অন্যথা কোনেও একো কৰিব নোৱাৰে। এয়া এক সাৱধান বাণীও হ'ব পাৰে। অনাগত সময়ত আমি এই বিষয়ে অধিক নজৰ ৰাখিম আৰু পৰ্যবেক্ষণ আগবঢ়াম। ধন্যবাদ। জয় অসম। 14 জুন তাৰিখে যিটো ৰাজহুৱা ডাষ্টবিনত ডেড বডি ওলাইছিল অচিন্ত ৰাজখোৱা, তেখেতৰ বয়স 17 বছৰ, ফৰকাটিং কলেজত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পঢ়ি আছিলে। আৰু যি ধৰণে গোটেই ঘটনা নেচাৰটো চালে এনেকুৱা লাগে যে এইটো এটা প্ৰিপ্লেন মাৰ্ডাৰ, পৰিকল্পিত হত্যাকাণ্ড। কাৰণ যিগৰাকীক তেখেতৰ বন্ধুক ধৰিছিল চাকি সোণোৱাল, তেওঁ ইতিমধ্যে হৈ কাঢ়িছে যে তেখেতৰ লগত আছিল, আৰু তেওঁ গাত চাকি সোণোৱাল অচিন্ত ৰাজখোৱা যিজন ঢুকালে তেওঁৰ বন্ধুজনৰ গাত ঘৰলৈ ঘূৰি আহোঁতে তেজ লাগি আছিল বুলি, চোলাত তেজ লাগি আছিল বুলি চাকি সোণোৱালৰ দেউতাকে অচিন্ত ৰাজখোৱাৰ মাকক ফোনত ইতিমধ্যে কৈছিলে। গতিকে গোটেই কথা বতৰাখিনি আমি প্ৰমাণ সহকাৰে, সাক্ষী সহকাৰে ঘিলাধাৰী থানাত, স্থানীয় থানাত গোটেইখিনি কোৱাৰ পিছতো
তাত কিন্তু আমি দেখিলো যে তাৰ OC গৰাকীয়ে যি ধৰণে তদন্তটো ক্ষিপ্ৰতাৰে কৰিব লাগে সেই ক্ষেত্ৰত তেওঁ উদাৰ। তেওঁ আজিলৈকে 9টা দিন পাৰ হৈ গ'ল, এগৰাকীও অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই, আনকি তেওঁ কাষ্টডিটো লোৱা নাই। চাকি সোণোৱালক আগবেলা আনি পিছবেলা এৰি দিছে। গোটেই ৰাইজে কৈ আছে যে চাকি সোণোৱালৰ ওপৰতে আমাৰ সন্দেহ, কিন্তু কি এনেকুৱা অহেতুক দৰত গিলাধাৰী পুলিচৰ যে চাকি সোণোৱালক তেওঁলোকে সোধপোছে কৰিব নোখোজে। আপোনালোকে এবাৰ ভাবক, এগৰাকী অপৰাধী যাৰ গাত তেজ লাগি আছিল বুলি চৰ্চা হৈছে, যোনে হৈ কাঢ়িছে যে শেষ মুহূৰ্তলৈকে তেওঁৰ লগত আছিল, তাৰপিছত তেওঁক যদি এনেকে বাহিৰত ঘূৰি থাকিবলৈ দিয়ে, তেতিয়াহ'লে সকলো সাক্ষী প্ৰমাণ তেওঁ নষ্ট কৰি ফুৰিব। আমিতো সাধাৰণতে এনেকুৱা এটা ৰহস্যজনক মৃত্যুত 5-6জন মানুহক পুলিচে কাষ্টডিত লৈ জেৰা কৰে বা কাৰোবাক জেল হাজতলৈ প্ৰেৰণ কৰে, কিন্তু 9 দিন পাৰ হৈ যোৱাৰ পিছতো যেতিয়া এনেকুৱা ধৰণৰ একো ষ্টেপ নললে, সেইকাৰণে আজি আমি SP মহোদয়ৰ ওচৰলৈ আহিছো। আৰু দ্বিতীয়তে গোটেই বিষয়টোত ড্ৰাগছ এংগুল এটা জড়িত হৈ আছে। গতিকে ড্ৰাগছ বুলি ক'লে পুলিচৰ ওপৰত সাধাৰণতে সন্দেহ হয়। ড্ৰাগছ এটা ইণ্টাৰনেশ্যনেল ৰেকেট আৰু ড্ৰাগছ মাফিয়াবিলাকে বহু পুলিচ অফিচাৰক পকেটত ৰাখে। গতিকে সেই সন্দেহটো নোহোৱা কৰিবৰ কাৰণে যি ধৰণে তদন্ত হ'ব লাগিছিল, সেই ধৰণৰ তদন্ত আমি গিলাধাৰী পুলিচৰ পৰা পোৱা নাই। গতিকে আমাক স্পষ্ট কথা যে ড্ৰাগছ যদিও তেনেকুৱা কিবা কথা আছে, কিন্তু ড্ৰাগছ লোৱা মানুহ বহু জীয়াই আছে। ড্ৰাগছ এডিক্টেড হয়, তেওঁলোকক ৰিহেব চেণ্টাৰলৈ পঠায়, তাৰপিছত তেওঁলোক সুস্থ হৈ ওলাই আহি ভাল মানুহ হয়। কিন্তু কেৱল ড্ৰাগছৰ এংগুল এটা আনি গোটেই ঘটনাটো গাপ দিব যেনেকৈ বিচৰা হৈছে, সাধাৰণ মানুহৰ গাঁৱৰ মানুহৰ মাজত প্ৰচাৰ কৰা হৈছে যে বিষয়টো ড্ৰাগছ আছিল, গতিকে যেন তদন্তৰ কোনো প্ৰয়োজন নাই। এই ধৰণৰ কথা নকৰি কি কাৰণে মৃত্যু হ'ল, কেনেকে এটা পাব্লিক ডাষ্টবিনত গৈ কোনে পেলাই থৈ আহিলে, কোনে হত্যা কৰিলে, কেনেকে মৃত্যু হ'ল, মেৰাপানীত এৰি থৈ অহাৰ পিছত মেৰাপানীৰ পৰা 20 কিলোমিটাৰ কেনেকে খোজকাঢ়ি আহিল, গোটেই বিষয়টো তদন্ত কৰিবৰ কাৰণে, উৰহি গছৰ উৰটো ওলাবৰ কাৰণে যেনেকে পুলিচ তৎপৰ হ'ব লাগিছিল, নাই হোৱা। সেইকাৰণে আজি আমি SP অফিচলৈ আহিলো। আৰু SP যিগৰাকী আমাৰ ইয়াৰ স্থায়ী SP, তেখেত ৰাজেন সিং ডাঙৰীয়া নাই, ইনচাৰ্জ গৰাকী আছে, তেখেতক আমি গোটেই কথাখিনি কৈছো। আৰু মোৰ ভাল লাগিছে যে তেওঁ খুব চিৰিয়াছকে লৈছে আৰু সেই OC গৰাকীক ফোন কৰিছে, জবাবদিহি কৰিছে কিয় ইমান ঢিলা হৈছে বুলি। এই কথাখিনিৰ পৰা আমি আশাবাদী। চাওঁ, যদি নহয় তেতিয়াহ'লে আৰু এনেকে ড্ৰাগছ এটা নিষিদ্ধ বস্তু। আমি পুলিচকে সুধিছো যে আজি যদি আপোনালোকে চাই, জুবিন গাৰ্গৰ ক্ষেত্ৰত শ্যামকানু মহন্ত বা বাকী অপৰাধীসকলক এইকাৰণে গ্ৰেপ্তাৰ কৰা হৈছে যে তেখেতক জোৰকে মদ খুৱাই দিয়া হৈছিল বুলি অভিযোগ আহিছে। মদটোতো নিষিদ্ধ নহয়, গতিকে মদ জোৰকে খুৱাই দিয়াৰ কাৰণে যদি আজি শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হয়, তেতিয়া নিষিদ্ধ ড্ৰাগছ খুৱাই দিছিলো, লগত আমি লৈছিলো বুলি কোৱাৰ পিছতো অপৰাধীক কিয় গ্ৰেপ্তাৰ কৰা নাই? এই গোটেই কথাটো আমাৰ সন্দেহ হৈছে। গতিকে নিষিদ্ধ বস্তু এটা পিলপিলাই আছে, পুলিচে গম নাপায়, সেই নিষিদ্ধ বস্তু বেজি লৈছে বুলি লগত থকাজনে কৈ কাঢ়িছে, তাৰপিছতো তেওঁক ধৰা নাই। গতিকে গোটেই কথাটো এটা হয়তো একাংশ পুলিচ কৰবাত ড্ৰাগছ ৰেকেটৰ ওচৰত বলি হৈ থাকিব পাৰে, বিক্ৰী যাব পাৰে। এই কথাটো SP বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো চিৰিয়াছকে চাব বুলি আমি দাবী জনাইছো।